হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। এইখন হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ। তোমালোকে এইখন চাই যাবা, কুৱেশ্যন আৰু MCQবোৰ চাই যাবা। তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে 1853 খ্ৰীষ্টাব্দত ভাৰতত প্ৰথম ৰেল যাতায়াত ব্যৱস্থা ঘোষণা হয়। আনচাৰ হৈছে এ। 2 নম্বৰ কুৱেশ্যন হৈছে ভাৰতত ব্যৱসায় বাণিজ্যৰ উদ্দেশ্য গঠন হোৱা ইংৰাজ কোম্পানীটোৰ নাম আছিল। আনচাৰ হৈছে বি। 3 নম্বৰ কুৱেশ্যন হৈছে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হৈছিল। আনচাৰ হৈছে ডি। 4 নম্বৰ কুৱেশ্যন হৈছে কোনে আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ উত্তৰাধিকাৰী হিচাপে কমলেশ্বৰ সিংহক বাছনি কৰিছিল। আনচাৰ হৈছে এ। 5 নম্বৰ কুৱেশ্যন হৈছে প্ৰথম অংশৰ লগত দ্বিতীয় অংশ মিলোৱা। আনচাৰ হৈছে ডি। 6 নম্বৰ কুৱেশ্যন হৈছে 1864 চনত বংগদেশত দ্বিতীয় শাসন প্ৰৱৰ্তন হৈছিল। বি নম্বৰ হৈছে এই ব্যৱস্থাৰ যোগেদি সম্ৰাটৰ তলতীয়া নৱাবগৰাকী নাম মাত্ৰ সামৰিক প্ৰশাসক হৈছিল। আনচাৰ হৈছে এ আৰু বি দুইটা শুদ্ধ। আনচাৰ হৈছে এ। 7 নম্বৰ কুৱেশ্যন হৈছে এছাৰছন আৰু ৰিজনৰ কুৱেশ্যন। এইটো হৈছে উক্তি। 22 লৰ্ড লিটনৰ কাৰ্যালয়ত ভাৰতীয় লোকসেৱা পৰীক্ষাৰ্থীৰ বয়স 21 বছৰৰ পৰা 19 বছৰলৈকে হ্ৰাস কৰিছিল। যুক্তি। ৰিজন হৈছে এয়া আছিল ভাৰতীয়সকলক ভাৰতীয় লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাৰ এক কৌশল। আনচাৰ হৈছে এ। 8 নম্বৰ কুৱেশ্যন হৈছে মোৱামৰীয়াসকলে প্ৰথমে ৰজা পাতিছিল। আনচাৰ হৈছে চি। 9 নম্বৰ কুৱেশ্যন হৈছে ৰাজা ৰামমোহন ৰায়ৰ দুটা সমাজ সংস্কাৰ কাৰ্য হৈছে। আনচাৰ হৈছে এ। 10 নম্বৰ কুৱেশ্যন হৈছে তলৰ কোনটো বিকল্প শুদ্ধ? আনচাৰ হৈছে ডি। 11 নম্বৰ কুৱেশ্যন হৈছে আহোম ৰজা ৰুদ্ৰসিংহই কোনখন সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল। আনচাৰ হৈছে এ। 12 নম্বৰ কুৱেশ্যন হৈছে মায়ামৰা সত্ৰৰ বিষয়ে তলৰ কোনটো শুদ্ধ? আনচাৰ হৈছে এ। আনচাৰ হৈছে চি। 13 নম্বৰ কুৱেশ্যন হৈছে এ অংশৰ লগত বি অংশ মিলাই শুদ্ধ উত্তৰটো বাছা। আনচাৰ হৈছে বি। 14 নম্বৰ কুৱেশ্যন হৈছে গাগিনী কোন? আনচাৰ হৈছে এ। 15 নম্বৰ কুৱেশ্যন হৈছে কলিকতাৰ প্ৰেচিডেণ্ট কলেজ প্ৰথমে কি নামেৰে জনাজাত আছিল? আনচাৰ হৈছে চি। 16 নম্বৰ কুৱেশ্যন হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া হৈছে। আনচাৰ হৈছে সত্যনাথ ঠাকুৰ। 17 নম্বৰ কুৱেশ্যন হৈছে ৰঙাগড়া কোন ৰাজ্যৰ ৰাজধানী আছিল? আনচাৰ হৈছে চি। 18 নম্বৰ কুৱেশ্যন হৈছে ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম? আনচাৰ হৈছে চি। 19 নম্বৰ কুৱেশ্যন হৈছে বায়ুমণ্ডলৰ বিভিন্ন স্তৰসমূহৰ অৱস্থান ভূপৃষ্ঠৰ পৰা ক্ৰম অনুসৰি সজোৱা। আনচাৰ হৈছে এ। 20 নম্বৰ উক্তি হৈছে উত্তৰ ভাৰতৰ নদীসমূহৰ গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে। যুক্তি হৈছে উত্তৰ ভাৰতৰ নদীবোৰৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই আহিছে। আনচাৰ হৈছে ডি। তোমালোকে এই MCQ কুৱেশ্যনবোৰ চাই যাবা। যদি তোমালোকে চাই যোৱা MCQ আৰু কুৱেশ্যনবোৰ। ছেকশ্যন বিৰ কুৱেশ্যনবোৰ চাই যোৱা। তোমালোকৰ MCQ কাৰ কেইটা শুদ্ধ হৈছে তোমালোকে কমেণ্টত জনাবা। আৰু এনেকুৱা ভিডিঅ' পাবলৈ তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা।